নমস্কাৰ ভিউয়াৰ্স পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে সোনিতপুৰ ডিসি অফিচৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো হেকলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে ডিসি অফিচ সোনিতপুৰৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 26টা গ্ৰেড 3 আৰু গ্ৰেড 4 জুনিয়ৰ এসিস্ট্যান্ট আৰু এমটিএস মানে মাল্টিটাস্কিং ষ্টাফ পোষ্টৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অফলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ পিনে সো ইয়াত জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 ৰ বাবে পোষ্ট আছে 13টা আৰু এই গোটেই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 14000 ৰ পৰা 70000 লৈকে উইথ 5600 গ্ৰেড পে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব আৰ্টস সায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ লগতে ক্যান্ডিডেটজনৰ 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেটও লাগিব তাৰ পিছত আইছো ইয়াৰ মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 পোষ্ট ওভাৰভিউ পিনে সো ইয়াত মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 ৰ বাবে পোষ্ট আছে 13টা আৰু এই গোটেই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 12000 ৰ পৰা 52000 লৈকে উইথ গ্ৰেড পে 3900 কে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ক্লাছ 8 পাস কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজড ইনষ্টিটিউচনৰ পৰা এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 লে লগতে এই পোষ্টসমূহৰ বাবে এজ ৰিলেক্সেশনও আছে কেটেগৰি ওয়াইজ মই কৈ দি আছো ইয়াত এসসি এসটি ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ ওবিসি এমওবিসি ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ পিডব্লিউবিডি ক্যান্ডিডেটৰ বাবে আছে 10 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ বাবে আছে 2 বছৰকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দাও হ'ব লাগিব লগতে ক্যান্ডিডেটজনৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ থাকিব লাগিব লগতে এই পোষ্টসমূহৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফি নাই মানে ইয়াৰ এপ্লিকেশন প্ৰসেস সম্পূৰ্ণভাৱে বিনামূলীয়া হয় সকলোৰে বাবে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অফলাইন যোগে আবেদন কৰিব লাগিব মই আগতে কৈছো এড্ৰেছ মই ডেসক্ৰিপচনত দি দিছো তাতে গৈ চাই লব লগতে আপুনি আসাম গেজেটেড পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ হেখন ফিল আপ কৰি আপোনাৰ লাগতিয়াল ডকুমেন্টসমূহ গাঁঠি দিব লগতে আপোনাৰ এড্ৰেছ সহ এটা খালি এনভেলপো তাতে গাঁঠি দিব আৰু বাই পোষ্ট বা বাই হেণ্ড আপুনি জমা দিব লাগিবগৈ এতিয়া আগবাঢ়িছো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপোনাক লগা লাগতিয়াল ডকুমেন্টছ ডিটেইলছৰ পিনে সো ইয়াত আপোনালোকক লাগিব এজ প্ৰুফ সাৰ্টিফিকেট আপুনি বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট জমা কৰিব পাৰে তাৰ পিছত হাইয়েষ্ট কোৱালিফিকেশন সাৰ্টিফিকেটছ আপোনাৰ কোৱালিফিকেশন মাৰ্কশিট সমূহ কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন 2 কপি ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো পিআৰসি বা ভোটাৰ আইডি আৰু কম্পিউটাৰ সাৰ্টিফিকেট সো এই গোটেইখিনি সাৰ্টিফিকেট সহ জেৰক্স কপি কৰি আপোনাৰ ফিল আপ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত গাঁঠি দিব এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটসমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 25 এপ্ৰিললৈকে সো যিসকলে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 25 এপ্ৰিললৈকে সময় আছে কৰি ল'ব সকলোৱে এতিয়া আইছো এই পোষ্টসমূহৰ সিলেকশন প্ৰসেসৰ পিনে সো ইয়াত গ্ৰেড 3 জুনিয়ৰ এসিস্ট্যান্টত সিলেক্ট হ'বলৈ সকলো ক্যান্ডিডেটে দুটা ফেছৰ এক্সাম ক্লিয়াৰ কৰিব লাগিব তাৰে ফাৰ্স্ট থাকিব ৰিটেন টেষ্ট ইয়াত জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু এৰিথমেটিকৰ ওপৰত 150 মাৰ্কছৰ কোৱেশ্চনছ থাকিব আৰু ইয়াৰ বাবে 5% থাকিব 50% জেনাৰেল কেটেগৰিৰ বাবে আৰু বাকি ৰিজাৰ্ভ কেটেগৰিৰ বাবে থাকিব 40% মানে আপুনি 50% জেনাৰেল কেটেগৰিৰ ক্যান্ডিডেটে পালে পাস হ'ব আৰু 40% ৰিজাৰ্ভ কেটেগৰি ক্যান্ডিডেটে পালে পাস কৰিব তাৰ পিছত ফাৰ্স্ট ফেজ কমপ্লিট হলে থাকিব সেকেন্ড ফেজৰ এক্সাম
ইয়াত আপোনাৰ কম্পিউটাৰ টেষ্ট থাকিব 50 মাৰ্কছৰ আৰু ইয়াত ক্যান্ডিডেট জনে 20 মাৰ্কছ পাব লাগিব সেকেন্ড ফেজ ক্লিয়াৰ কৰিবলৈ লগতে ইয়াত এক্সপেৰিয়েন্স ক্যান্ডিডেট আৰু লোকেল ৰেসিডেন্ট ক্যান্ডিডেটৰ বাবে প্ৰিফাৰেন্সও আছে তাৰ পিছত আইছো গ্ৰেড 4 MTS পোষ্ট সিলেকশন ডিটেইলছৰ পিনে সো ইয়াত 50 মাৰ্কছৰ ৰিটাৰ্ন টেষ্ট থাকিব আৰু ইয়াত এক্সপেৰিয়েন্স ক্যান্ডিডেট আৰু লোকেল ৰেসিডেন্ট ক্যান্ডিডেটৰ বাবে প্ৰিফাৰেন্স থাকিব তো এইখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলে এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়